আপুনি সপোনৰ ঘৰখনৰ চাৰিওফালে বেৰ দিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপুনি কম খৰচতে ক্ৰয় কৰিব পাৰে ৰেডিমেড দেৱাল। দৰং জিলাৰ 2 নং মাছগাঁৱৰ সোহেল ইণ্ডাষ্ট্ৰীয়ে প্ৰদান কৰিছে এই সুযোগ। 2 নং মাছগাঁৱৰ এজন উচ্চ শিক্ষিত নিবনুৱা যুৱক ইয়াছিন আকৰামে ৰাজস্থানী পদ্ধতিৰে সোহেল ইণ্ডাষ্ট্ৰীত উচ্চমানৰ ৰড চিমেণ্টেৰে নিৰ্মাণ কৰে ৰেডিমেড দেৱাল। ৰেডিমেড দেৱালসমূহ ইচ্ছা অনুযায়ী আপুনি স্থানান্তৰ কৰিব পাৰিব। সোহেল ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী ইয়াছিন আকৰামে কম খৰচতে প্ৰদান কৰিছে এই সুবিধা। ৰেডিমেড দেৱালৰ প্ৰয়োজন হ'লে 8812831602 নাইবা 7002027836 নম্বৰত যোগাযোগ কৰিব পাৰে। মোৰ নাম ইয়াছিন আকৰাম। ইয়াছিন আকৰাম, এই ইণ্ডাষ্ট্ৰীৰ মালিক আপুনি? হয়। আপুনি আপোনাৰ কেতিয়াৰ পৰা এই আইডিয়াটো আহিলে যে আপুনি তাৰমানে? মানে মোবাইলত দেখিছিলোঁ যে ৰাজস্থানৰ কোম্পানীটো খুলিছিলে, পিছত আমি ৰাজস্থানৰ পৰা কণ্টেক্ট কৰি সহজতে আনিছোঁ। আনাৰ পিছত আমি ইয়াত 2 মাহ হৈছে খুলিছোঁ নতুনকৈ। 2-3টা কাম কৰিছোঁ খালপিটিয়া মেইন টাউনত। এতিয়া আমি 2 নং মাছগাঁৱতে ফেক্টৰী আছে। আপুনি যিহেতু এজন শিক্ষিত যুৱক হিচাপে মানুহে যি সময়ত চাকৰি বাকৰি বিচাৰি থাকে, আপুনি সেই সময়ত ইণ্ডাষ্ট্ৰী খুলি বহি আছে। মই বহুত চাকৰিৰ কাৰণে বহুত ঘূৰি ফুৰিছোঁ, চাকৰি নাপালোঁ, দোকান কৰি জেগা নাই। পিছত জেগা এখন ভাড়া লৈ কিনে এইটো খুলিছোঁ। মানে ৰাজস্থানৰ পৰা এই কামৰ বিষয়ে তাৰমানে কিছু জ্ঞান অৰ্জন কৰিছে নেকি? হয় হয়, মই ৰাজস্থান মানে গৈছিলোঁ, তাত গৈ চাইছোঁ যে চবেই এইবিলাকে ফেক্টৰী আছে। তাৰ পৰা আমি ফ্ৰেম কিলা আনিছোঁ। এতিয়া আপুনি যি মানুহে ৱাল বনায় তাতকৈ কম খৰচত আপুনি যোগান ধৰিব পাৰিছেনে? হয় হয় হয়, একদম কম দামত হৈ যায়। আৰু বস্তুবিলাকৰ তাৰমানে যি স্থায়ী বা শক্তি মজবুত সেইখিনিতো ঠিকে আছে? ঠিকে আছে, একদম কোনো হেৰি নাই। আমি একদম 30 বছৰ গেৰেণ্টি দি দিছোঁ। ইয়াতকৈ যদি কিবা হয় আমি চব আমাৰ এতিয়া আপুনি যিহেতুকে স্বত্বাধিকাৰী এই ইণ্ডাষ্ট্ৰীটোৰ, আপুনি গ্ৰাহক বা সৰ্বসাধাৰণ ৰাইজক কি ক'ব যে যিহেতুকে দুখীয়া মানুহৰে সহায় হ'ব? হয় হয়, এইটো দুখীয়া মানুহৰ বেছি ভাল যে আমি দুখীয়া মানুহ বান্ধৰি দিব নোৱাৰে পইচাৰ কাৰণে। 5 লাখ 6 লাখ টকা খৰচা হৈ যায়, এইটো আপোনাৰ 3 লাখত 2 লাখত একদম পূৰা কমপ্লিট হৈ যায়। এতিয়া আপুনি গ্ৰাহকসকলক এটা অনুৰোধ কৰিব যে আহি চাই লওক। গ্ৰাহক আহি চাই লওক, আমি ইয়াত মাল বনাই আছে। যাৰ আইডিয়া আছে বনাব, এবাৰ আহি যোগাযোগ কৰিব। যাৰ আইডিয়া আছে ইয়াত আহি কিনে যোগাযোগ কৰিলে আমাক পাই যাব। বা আপোনালোকক যদি গ্ৰাহকসকলে যোগাযোগ কৰিব আপোনালোকৰ মোবাইল নম্বৰ? মোবাইল নম্বৰটো হৈছে 8812831602। মই আকৌ এবাৰ কৈ দিছোঁ, 8812831602। গ্ৰাহকসকলে যিখিনি তাৰমানে আপোনালোকৰ পৰা ৰেছপন্স সেইখিনি পাব। 2 নং মাছগাঁৱত কৰিছোঁ আমি কাম কাজ, আৰু নতুনকৈ ডিজাইনটো আহিছে। এতিয়া আমি মাছগাঁৱত ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। আপোনাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল হয়, এইটো আপোনাৰ ইটা যেনেকৈ গাঁথনি কৰে মানুহে তাতকৈ মজবুত হয় বাৰু। চবেই গম নাপায় যে মজবুত হয় বুলি, কিন্তু আচলতে দেখা যোনে মানুহ আহিব কাম কৰাব তাৰপিছতহে গম পাব যে এইটো বস্তু মজবুত আছে। আমি চিমেণ্টৰ বাগটো আপোনাৰ 3 দিওঁ, আকৌ ৰড দি আছোঁ আপোনাৰ 4টাকৈ এটা প্লেটত ৰড দিছোঁ, আকৌ পথালিলৈকে আপোনাৰ জিআই তাত দিছোঁ আপোনাৰ 8টাকৈ। এনেকৈ আপোনাৰ বহুত হেভি হয় আৰু বস্তুটো, তেনেকুৱা আমি চিষ্টেমত বনাই আছোঁ। এনে মানুহৰ কোনো ধৰণৰ তাৰমানে যদি সৰু বাচ্চা বা মানুহে যদি ঠেলি দিয়ে তেনেকুৱা কৰাৰ সম্ভাৱনা নাই? আপুনি যদি ইটাৰ গাঁথনি যদি আপুনি ভাঙিব চেষ্টা কৰে, তেতিয়া আপুনি যোনটো ইটাৰ গাঁথনি কৰে সেইটোও ভাঙা যাব। আৰু যদি চেষ্টা নকৰে ভাঙা, তেনেহ'লে এইটো আপুনি সৰু পোৱালি নহয়, আপোনাৰ ডাঙৰ মানুহেও ভাঙিব নোৱাৰে। এনেকৈ মজবুত। সেইটো হ'ল ইটাৰ গাঁথনি, এইটো হ'ল ঢালাই। মানুহৰ বিল্ডিং বনাই ঢালাইত ন, আমি ৱাল দিছোঁ ঢালাইত। এইটো ঢালাইটো ৱালটো মজবুতেই হ'ব। এতিয়া মানুহে বুজি নাপায়, এইটো লকিং চিষ্টেম হ'ল, লক চিষ্টেম হৈ যায় না। এইটো লক হ'লে আপুনি ঠেলি দিলে কেনেকৈ পৰিব, এইটো মানুহে গম নাপায়। আচলতে দিয়াৰ পিছতহে গম পাব। যোনে যোনে লগাইছে সিহঁতে গম পাই আছে যে বস্তুটো কেনেকুৱা হৈছে আৰু কেনেকুৱা মজবুত, আৰু পইচাৰ খৰচাটো কিমান আছে, ইটাত কিমান আছে, ইটোত কিমান আছে, সিহঁতে গম পাই আছে। এতিয়া আপোনালোকৰ যি ৰেডিমেড ৱালবিলাক গ্ৰাহকসকলে কিনিলে কেনেধৰণৰ সুবিধা লাভ কৰিব? আপুনি সুবিধা এনেকৈ
আমাৰ ৰাইনিং মিটাৰ হয় আপোনাৰ যোনটো হাইট হয় আপোনাৰ 6 ফুট হাইট আছে হাইটটো আমি নধৰোঁ ৱাল ফিটিং হোৱাৰ পিছত ৰাইনিং মিটাৰত আপোনাৰ 2200 টকা ডিজাইনাৰটো 2200 টকা আৰু প্লেনটো 2000 টকা ফিক্স মুঠতে আপোনাৰ যিটো ৱাল ডাইৰেক্ট ফিক্স কৰি মানুহে বনায় তাতকৈ বহুত কম খৰচতে পাবলৈ বহুত কম খৰচ হয় আপোনাৰ ইটা গাঁথনিৰ যোনটো ফিক্স কৰি বনায় যদি 4 লাখ টকা খৰচা হয় আমাৰ ইয়াত আপোনাৰ 2 লাখ টকাত হৈ যাব আৰু এনেকুৱা আধা ডিছকাউণ্ট আছে আৰু এনে এই যিটো আপোনালোকে ৱাল বাউণ্ডাৰীটো বনাইছে এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাত কিবা অসুবিধা হ'ব নাই 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 আপুনি যদি ভাবে যে আমি এতিয়া ইয়াত 5 বছৰ আছো ইয়াৰ পৰা 5 বছৰ পিছত ঘৰটো ভাঙি বেলেগ জেগাত লৈ যাম এইটো বাউণ্ডাৰী আপুনি লৈ যাব পাৰিব খোলাৰ চিষ্টেম আছে লক চিষ্টেম না এইটো খুলি পেলাই বেলেগত গৈ পেলাই এইটো মালে আপুনি আকৌ বাউণ্ডাৰী লগাব পাৰিব কিবা অসুবিধা নাই আপুনি এজন শিক্ষিত প্ৰজন্ম শিক্ষিত হিচাপে আপোনালোকে যি কাম হাতত লৈছে সঁচাকৈ মানুহৰ কাৰণে সুবিধাজনক হ'ব আপোনালোকে গ্ৰাহকসকলক কি অনুৰোধ কৰিব আমি গ্ৰাহকক এই অনুৰোধ কৰোঁ যে বস্তুটো ভালদৰে আহি পেলাই বুজে চিষ্টেমটো বুজি পোৱাৰ পিছত ভাল নে বেয়া তাৰপিছতহে লগায় আগতে চিষ্টেমটো আহি পেলাই বুজে বস্তুটো কেনেকুৱা হৈছে হেভি হৈছে না কি কমজোৰ হৈছে না খৰচাটো বেছি হৈছে চবেই গম পাই আছে খৰচা বেছি হ'ব ৰাইনিং মিটাৰত খৰচা বেছি কৈ আছে 2200 টকা মিটাৰ কিন্তু আচলতে আমাৰ ৱাল ফিনিচিং একদম ৱালটো লগোৱাতকৈ একদম ৱাল ফিনিচিং তাৰপিছতে হিচাপ হয় 2200 টকা মিটাৰ আমাৰ আকৌ হাইট হিচাপ নহয় তেনেকুৱা চিষ্টেমত চলিছে মুঠতে গ্ৰাহকসকলে আপোনাৰ যি ফিক্স হেৰি ৱাল বনাব তাতকৈ বহু গুণে তাৰমানে কমত মানুহে পাব হয় বহুত কম পায় ওদালগুৰিৰ পৰা সমৰালী ৰিপৰ্ট খবৰ